নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমাৰ এই ষ্টুডিঅ' মজিয়াত উপস্থিত আছে বিশিষ্ট লেখিকা, সাহিত্যিক পেঞ্চনাৰ, সমাজ সংগঠক শ্ৰীযুতা নীলিমা শৰ্মা বাইদেউ। নীলিমা শৰ্মা বাইদেউ কবি, উপন্যাসিক, গল্পকাৰ, নিবন্ধকাৰ, প্ৰবন্ধকাৰ, সাহিত্যৰ সকলো দিশতে বাইদেউ আছে। বাইদেউক আমি এই ষ্টুডিঅ' মজিয়ালৈ এটি কলমেৰে আদৰণি জনাইছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, আজি জ্যেষ্ঠা বাইদেউৰ বিষয়ে বিশিষ্ট সাহিত্যিক, সফল উপন্যাসিক, সফল কবি নীলিমা শৰ্মা বাইদেউৰ বহু কথা আমি জানিম, বুজিম আৰু অনুভৱ কৰাৰ প্ৰয়াস কৰিম। প্ৰিয় দৰ্শক, আহকচোন বাইদেউৰ জন্মৰ কথা আমি প্ৰথমতে জানো। মই যোৰহাটৰ মেলেং চাউখাটৰ কাঠগাঁৱত জন্ম হৈছিলোঁ। আমাৰ দেউতা প্ৰবীণ মুক্তিযোদ্ধা আছিলে। দেউতাৰ নাম ত্যাগমূৰ্তি পৰমেশ্বৰ গোস্বামী আৰু মাৰ নাম প্ৰেমলতা গোস্বামী। আমাৰ দুয়োজনেই মুক্তিযোদ্ধা আছিলে আৰু তেনেকুৱা পৰিয়ালতে মোৰ জন্ম হৈছিলে। প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় মুক্তিযোদ্ধা পদ্মেশ্বৰ গোস্বামী দেৱৰ কথা বহু কথা শুনিছে আৰু তেখেতৰ নাম অসমত নুশুনা বোধ কৰোঁ নাইকিয়া। গতিকে এখন সুন্দৰ ঘৰত, সাংস্কৃতিক বাতাবৰণ, য'ত মুক্তিযোদ্ধাৰ ঘৰ, সেই ঘৰত বাইদেউৰ জন্ম। বাইদেউ, আপোনাৰ অলপ শৈশৱৰ বিষয়ে কওকচোন। শৈশৱৰ পঢ়াশালী, শৈশৱৰ জীৱন অকণমান কওক। হয়, আমি সৰুতে LP স্কুল, দলৈগাঁও LP স্কুল বুলি কৈছিলে নামটো স্কুলখনৰ। সেই স্কুলখনতে দেউতাহঁতে নাম লগাই দিলে। আমাৰ তেতিয়া তালৈকে অহা যোৱা কৰি পঢ়িছিলোঁ। প্ৰথমতে মোৰ ডাঙৰ দুজনী বাইদেউ আছিলে। বাইদেউহঁত যোৱাৰ কাৰণে মই স্কুললৈ যাবলৈ মন কৰিছিলোঁ, কিন্তু মোক প্ৰথমতে নাম লগাই দিবলৈ মন নাছিলে। তেতিয়া আমাৰ দিনৰ নিয়ম আছিলে 5 বছৰ হ'লেহে মানে স্কুলত নাম লগায়। মোৰ 5 বছৰ হোৱা নাছিলে, সেইকাৰণে নলগাইছিলে। কিন্তু মই এদিন ইমান চোতালত বাগৰি বাগৰি কান্দিলোঁ। আমাৰ বৰদেউতা এযোৰ আহিছিলে। বৰদেউতাই ক'লে, এইটো স্কুললৈ তাহাঁতৰ লগতে পঠিয়াই নিদিয়া কেলে? তেতিয়া দেউতাহঁতে মোকো আৰু তাহাঁতৰ লগতে পঠাই দিলে। মই অকণমান সৰুৰে পৰা মানে পঢ়িবলৈ সুবিধা পাইছিলোঁ আৰু সৰুৰে পৰা মই পঢ়াটোত ইমান মই আগ্ৰহী আছিলোঁ। এতিয়া ভাবিলে কেতিয়াবা দুখহে লাগে সঁচাকৈ। তাৰপৰা LP পাছ কৰি আমি কাকজান গাৰ্লছ হাইস্কুলত পঢ়িবলৈ গ'লোঁ। কিন্তু আমাৰ ঘৰৰ পৰা কাকজানলৈ দূৰ 5 কিলোমিটাৰ আছিলে। আমি তেতিয়া ইমান সৰুতেই কাকজানলৈ খোজকাঢ়ি অহা যোৱা কৰিছিলোঁ। কৰি পেলাই তাৰপৰা 10ম শ্ৰেণীলৈকে পঢ়ি হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ কৰি আৰু DCB কলেজত পঢ়িবলৈ পালোঁ। আগতে শৈশৱ নহ'ব আৰু তেতিয়া DCB কলেজ পালেগৈ। প্ৰিয় দৰ্শক, আমি উল্লেখ কৰিছোঁ যে বাইদেউৰ বিশিষ্ট লেখিকা। এতিয়া এই বিশিষ্ট হওঁতে জীৱনৰ বহু পৰ্যায় বাইদেৱে অতিক্ৰম কৰি আহিছে। তাৰপিছত সঁচাকৈ বাইদেউৰ ক্ষেত্ৰত বিশিষ্ট শব্দটো খাপ খাই গৈছে। গতিকে বাইদেউ আপোনাৰ লেখা মেলা কেতিয়া আৰম্ভ কৰিছিলে? সেইটো মই অতি সৰু থাকোঁতে হেনো লিখিছিলোঁ। প্ৰথম কবিতাটো ওলাইছিলে অসমবাণীত। কবিতাটোৰ নাম আছিলে শৰৎ। সেই কথাটো মোক সকলোৱে মানুহে সোধে। আৰু তেতিয়াবা অসমবাণীত আৰু দৈনিক জনমভূমি তেতিয়া নাছিলে, সাপ্তাহিক জনমভূমি আছিলে। আৰু তেতিয়া মোক দৈনিক জনমভূমি, সাপ্তাহিক জনমভূমি, প্ৰথমতে কিন্তু মোক কবিতাহে আৰম্ভ কৰিছিলোঁ। আৰু কেতিয়াবা সৰু সৰু কথা লিখি পঠিয়াইছিলোঁ আৰু জনা শুনা কিছুমান কথাও সৰু সৰুকৈ পঠিয়াইছিলোঁ। তেতিয়া আৰু পোষ্ট কৰি দিলে প্ৰকাশেই হয় দেখোন। এতিয়াৰ নিচিনা নাছিলে, তেতিয়া বাতাবৰণ বেলেগ আছিলে। তাৰপিছত তেতিয়া হাইস্কুলত যেতিয়া 5ত নাম লগালোঁ, তেতিয়াই আকৌ হাতে লিখা আলোচনী উলিয়াইছিলোঁ। আলোচনীখনৰ নাম জাগৰণ আছিলে। খুব আদৰ্শনীয়, খুব হাইস্কুলত পঢ়া বয়সতে আলোচনী উলিয়াইছে। প্ৰিয় দৰ্শক, আপোনালোকে জানি সুখী হ'ব যে অসমত প্ৰায়বোৰ আগশাৰীৰ কাকত আলোচনী বাইদেউৰ লেখা নিয়মীয়াকৈ প্ৰকাশ হৈ আছে। আজিৰ পৰ্যায়ত বাইদেউ কওকচোন, কি কাকত আলোচনীত আপুনি বহু বছৰ ধৰি বাইদেৱে লিখিছে, 54 বছৰ পৰ্যন্ত লিখিছে বাইদেৱে। এতিয়া অলপমান কওক তাৰ বিষয়ে।
মই মানে কি প্ৰথমতে অসমবাণীত তাৰপিছত সাপ্তাহিক জনমভূমিত লিখিলোঁ। তাৰপিছত এটা আচৰিত কথা কি ডিব্ৰুগড়ৰ পৰা সাৰথি বুলি এখন আলোচনী ওলাইছিলে। তাৰ আলোচনীখনৰ সম্পাদনা কোনে কৰিছিলে জানে? পদ্মকুমাৰী গোহাঁই। তেওঁ MP আছিলে। তেওঁ হেৰিয়াত সেই আলোচনীখন ওলাইছিলে। মই আকৌ কাকজনত এদিন আলোচনীখন পঢ়িবলৈ পালোঁ। পাই আৰু এড্ৰেছটো লৈ তালৈ গল্প পঠিয়ালোঁ। বা ডাঙৰ মানুহৰ গল্প, সৰু নহয় তেতিয়া সেই গল্পবোৰ ওলালতে মই আলোচনীখন কিনি আনি লুকাই লুকাই পঢ়োঁ। মানে মাহঁতে এই ডাঙৰ গল্পবোৰ লিখিলে তেতিয়া মানে আমাক গালিহে পাৰিব লিখি আছ বুলি। তাৰপিছত তেনেকৈ সেই সাৰথিৰ পৰাই মোৰ সঁচাকৈ সেই সূৰ্তি এটা বাগৰি গ'ল আৰু দেই। তেতিয়াৰ পৰা মই ইমান গল্প লিখা ভাল পোৱা হ'লোঁ। প্ৰথমে কবিতাৰ পিছত গল্পৰে আকৌ আৰম্ভ কৰিলোঁ। গল্প মানে চব কাগজতেই লিখিবলৈ ল'লোঁ। তাৰপিছত এতিয়া আকৌ বিভিন্ন আলোচনী ওলালে নহয়। প্ৰতিখন আলোচনীতে প্ৰায়ে লিখোঁ। এবছৰমান মই অকণমান 2 বছৰমান মই কিতাপৰ লগত ইমান লাগিছোঁ। কিতাপবোৰ ইমান ওলাইছে আৰু কাগজত লিখাবোৰ ইমান মানে আজিকালি আকৌ পঠিওৱা মেলাবোৰ অকণমান খেলি মেলি হ'ল কাৰণে কেতিয়াবা পঠাবই নোৱাৰা হ'লোঁ। স্বাস্থ্যজনিত কাৰণতো কমিছে। প্ৰিয় দৰ্শক, আপোনালোকে বিশিষ্ট সাহিত্যিক নীলিমা শৰ্মাৰ লেখা হয়তো বহু প্ৰতিষ্ঠিত কাকতত নিয়মীয়াকৈ পঢ়ি আহিছে। সেইগৰাকী নীলিমা শৰ্মা বাইদেউৰ লগতে আজি কথা পাতিছোঁ আমাৰ ষ্টুডিঅ' মজিয়াত। বাইদেউ, এতিয়ালৈকে আপোনাৰ কিখন কাব্যগ্ৰন্থ প্ৰকাশ হ'ল বা গল্প বা উপন্যাসৰ সময়? আমি কৈছোঁ যে সফল উপন্যাসিক, সফল কবি, সফল গল্পকাৰ। বাইদেউ কওকচোন আপোনাৰ কিতাপৰ কথা। মই গল্প উপন্যাস সমগ্ৰ বুলি এখন কিতাপ উলিয়ালোঁ। উপন্যাস সমগ্ৰৰ পিছত এবছৰ পিছত আকৌ গল্প সমগ্ৰ উলিয়ালোঁ। এই দুখন ডাঙৰ কিতাপ হৈ থাকিলে মোৰ মানে কি, প্ৰিয় দৰ্শক, এয়া বাইদেউৰ গল্প সমগ্ৰ। এইখন কিতাপ বৰ বাইদেউৰ পৰিচয় আছে সুন্দৰকৈ বেটুপাত। আৰু প্ৰায় কিমান পৃষ্ঠা আছে বাইদেউ ইয়াত? ইয়াত আপোনাৰ 555 পৃষ্ঠা আছে। এয়া বাইদেউৰ গল্প সমগ্ৰ, খুব সুন্দৰ কিতাপ। উপন্যাস সমগ্ৰ, বাইদেউ উপন্যাস সমগ্ৰ, উপন্যাস বহুকেইখন প্ৰকাশ হৈছে। সেই উপন্যাস সমগ্ৰ বাইদেৱে প্ৰকাশ কৰিছে। বাইদেউ মুঠতে আপোনাৰ কিমানখিনি গ্ৰন্থ প্ৰকাশ হ'ল? উপন্যাস 19খন উপন্যাস ইয়াত প্ৰকাশ হৈছে। আৰু কেইখনমান থাকিলে, কিবা হেৰুৱালেও কিছুমান দিব নোৱাৰিলোঁ। প্ৰিয় দৰ্শক, বাইদেউৰ এইখন উপন্যাস সমগ্ৰ সুন্দৰ কলেবৰৰ কিতাপ। বাইদেউৰ পৰিচয় আছে। ইয়াত 19খন উপন্যাস আছে, নহয় জানো বাইদেউ? 19খন আছে। 19খন আছে। আৰু বাইদেউৰ বহু কেইখন গ্ৰন্থ প্ৰকাশ পাইছে। বাইদেউৰ গ্ৰন্থসমূহ আমি দেখুৱাই গৈ আছোঁ। মৌপিয়া সুগন্ধি সুৰভি, এখন বাইদেউ কবিতাৰ কিতাপ, সুন্দৰ কিতাপ। আৰু দেখুৱাইছোঁ বাইদেউৰ কিতাপ এইখন নীলিমা শৰ্মাৰ নিৰ্বাচিত গল্প সংকলন। আৰু দেখুৱাই গৈ আছোঁ আমি অমৃত প্ৰেমৰ অনল শিখা উপন্যাস। এইখন দেউতাকৰ ওপৰত লিখা মুক্তিযোদ্ধা ত্যাগ মূৰ্তি পদ্মেশ্বৰ গোস্বামী। সুন্দৰ কিতাপ। এইখন দেখুৱাইছিলোঁ নীলিমা শৰ্মাৰ গল্প সংকলন। এইখন সুৰহৈ প্ৰবাহিত অস্ত্ৰপহৰ কবিতা কিতাপ, নহয় জানো? নামটো বৰ ধুনীয়া। সুৰহৈ প্ৰবাহিত অস্ত্ৰপহৰ, এইখন কবিতা গ্ৰন্থ, কাব্যগ্ৰন্থ। পান্থশালাৰ কোৰাছ, এইখন কবিতাৰ কিতাপ। নামবোৰ বৰ ধুনীয়া ধুনীয়া বাইদেউ। গল্প সমগ্ৰ দেখুৱালোঁ। প্ৰিয় দৰ্শক,
এই যে শৈশৱৰ পৰা বাইদেৱে লিখা মেলা কৰি আহিছে, বাইদেৱে এই লিখাৰ তাগিদা প্ৰথমতে কেনেকৈ আহিলে? আচলতে লিখিবলৈ কোনেও তেনেকৈ কোৱা নাছিলে। কি হ'ল, শৈশৱৰ যি প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্য মুগ্ধৰে মই কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু আমাৰ বংশত মানে কি, আমাৰ দেউতাহঁতৰ মুখত শুনিছিলোঁ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই আৰু নলিনীধৰ ভট্টাচাৰ্যই, দেউতাৰ ভাগিনী, দেউতাৰ বায়েকৰ ল'ৰা। আৰু তেখেতসকলৰ নাম ইমান সৰুৰে পৰা শুনো, লিখা মেলা কৰে বুলি জানো। তেতিয়া মই ইমান লিখিবলৈ মন যায় সৰুৰে পৰা, তেনেই সৰুৰে পৰাই মই সেইকাৰণে কবিতা এটা দুটা লিখি স্কুলৰ বাইদেউবোৰক দেখুৱাই স্কুলৰ বাইদেউহঁতে মোক তেতিয়া ইমান মৰম কৰিছিলে আৰু খুব কিবা এটা ভুল হ'লে শুধৰাই দিয়ে আৰু চব উৎসাহ দিছিলে মানে। সেইকাৰণে হাইস্কুলত যেতিয়া মই পঢ়োঁ মানে ক্লাছ 7, 6, 8 এনেকুৱা, তেতিয়া মোক চবে ৰাইটাৰ বুলি, লেখিকা বুলিয়ে জানে মানে। বাইদেৱে বিশেষকৈ দুজন লোকৰ নাম উল্লেখ কৰিছে, দুজন বৰেণ্য সাহিত্যিকৰ নাম উল্লেখ কৰিছে, যে শৈশৱত সান্নিধ্য লাভ কৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যি মৃত্যুঞ্জয় উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে, ইয়াৰুইংগম উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, আৰু নলিনীধৰ ভট্টাচাৰ্য এজন শক্তিশালী কবি, আৰু তেখেতৰ ননী আছানে ঘৰত আমাৰ হৃদয়ে নহয় জানো এই কবিতাটো। গতিকে বাইদেৱে এনেকৈ শৈশৱতে সেই বৰেণ্য লোকৰ সান্নিধ্য লাভ কৰিছিলে। খুব ভাল কথা। আমি জানো যে বাইদেউৰ লেখাৰ গল্পই হওক, উপন্যাসৰ হওক, মূল উপজীব্য হৈছে মানৱতা, নহয় জানো বাইদেউ? মূল উপজীব্য মানৱতা। তাৰ কাৰণে বাইদেৱে হয়তো সমাজখন খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লগা হৈছে। বাইদেউ কওকচোন অলপমান। এনে আমি সমাজখনতে যে থাকোঁ, সমাজৰ প্ৰতিজন মানুহকে মই ভাল পাওঁ। এতিয়া মোৰ এটা কথা ভাবোঁ, আজিকালি এতিয়া বয়স হ'লত এইবোৰ কথা ভাবিছোঁ, মই যেন কাকোৱে বেয়া পাব নাজানো, মোৰ তেনেকুৱা লাগে। এতিয়া আমাৰ ঘৰলৈ অহা সাধাৰণ মানুহ এজনে যেনেকৈ সমাদৰ পায়, শ্ৰেষ্ঠ লোক এজন আহিলেও আমাৰ ঘৰত তেনেকৈ সমাদৰ পায়। সেইকাৰণে মই মানুহক বৰ ভাল পাওঁ। আচলতে মানুহক ভাল পাওঁ, প্ৰকৃতিক ভাল পাওঁ, দুখীয়া দৰিদ্ৰ নিৰন্নজনক মই ইমান ভাল পাওঁ। আৰু এটা কথা, মই মানে ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ পালে, কিবা এটা সামান্য দিবলৈ পালেও মানে পঢ়াৰ ক্ষেত্ৰত মই বৰ ভাল পাওঁ। যিহেতুকে আমি শৈশৱতে পঢ়াৰ ক্ষেত্ৰত বৰ অসুবিধা পাইছিলোঁ। দেউতা মুক্তিযোদ্ধা আছিলে, আমাৰ পা পইচাৰ বৰ অভাৱ আছিলে আগতে। তেতিয়া মানে আমি যিমান আশা কৰিছিলোঁ সেইবোৰ ফল আমি পঢ়াৰ ক্ষেত্ৰত নাপালোঁ। সেইকাৰণে কোনোবাই দিগদাৰ পাইছে বুলি ক'লে মই এতিয়াও যেন কাৰোবাক কিবা এটা দি সহায় কৰিলে মোৰ মনটো ভাল লাগে। আচলতে সাহিত্যিকসকলে মানুহ ভাল পাবই লাগিব। সঁচাকৈ পায়। আৰু যদি সকলোৱে মানুহ ভাল পাবলৈ শিকে, নিশ্চয় মানৱতা সুন্দৰভাৱে প্ৰতিষ্ঠা হ'ব। আৰু বাইদেৱে বহু মানুহক সহায় কৰি আহিছে, পঢ়াৰ ক্ষেত্ৰতে হওক, অসুখৰ ক্ষেত্ৰতে হওক। বাইদেৱে কিন্তু ব্যক্তিগত উদ্যোগতে বহু লোকক এতিয়াও সহায় কৰি আহিছে, নহয় জানো বাইদেউ? এতিয়া বাইদেউৰ বহু কথা আমি জানি গৈ থাকিম, কিন্তু এই মুহূৰ্তত বাইদেউৰ পৰা এটা আমি কবিতা শুনিম। এই কবিতাটো এইটো কবিতা মই বিহুৰ ওপৰতে লিখিছোঁ, এনে পাঠ কৰি দিছোঁ। কবিতাৰ শিৰোনাম মা তুই মাতচোন, অ' মোৰ অমাতৰ মাত। বসন্তই বুকুত হেঁচি ধৰিলে, মোৰ বুকু ৰসোত্তীৰ্ণ হৈ উঠে। ৰসোত্তীৰ্ণ বুকুত জুই ফুল ফুলিলে, জুই ফুৱাই নুমুৱালে। ৰসোত্তীৰ্ণ বুকু চূৰ্ণ বিচূৰ্ণ হৈ কৰি দিয়ে। প্ৰেমময়ী মাদকতাই খেদি ফুৰা পৰত, বকুল ফুলৰ দলিচাত তেজৰ ৰস গৰা চৰে। তেজৰ ৰস ঘৰাই ইয়াকুল বিয়াকুল হৈ, হৃদয়বোৰত কঁপনিৰ জোৱাৰ তোলে। মনে প্ৰাণে ইখন কলিজাৰ পৰা সিখন কলিজালৈ ঢপলিয়াই ফুৰে। কলিজাই দুখৰ বন্যাত বুৰি, প্ৰজ্বলিত অগ্নি ফুলিংগ বাহিৰ কৰি দিয়ে। বিচাৰি পাওঁ বুলি নজনাজনৰ অমাতৰ মাত, বিচাৰি পাওঁ বুলি কলিজাৰ এফাল, বিচাৰি পাওঁ বুলি হিয়া জুৰুৱা গান,
মা তৰি মাতচোন অ' মোৰ মাতৰ মাত। বহু সুন্দৰ দেই, এতিয়া হাত পৰি গৈছে, একেবাৰে গাৰ্ণম কৰি গৈছে। ইমানেই নাটনি, ইমানেই সুন্দৰ। প্ৰিয় দৰ্শক, আপোনালোকেও নিশ্চয় খুব ভাল পাব এই কবিতা শুনি। বাইদেউৰ এইখিনিতে কওঁ যে বিশিষ্ট লেখিকা, সাহিত্যিক, পেঞ্চনাৰ, সমাজ সংগঠক এইকাৰণে কৈছোঁ, বাইদেৱে বহু অনুষ্ঠানৰ লগত জড়িত হৈ অনুষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত বহুখিনি সফল ভূমিকা গ্ৰহণ কৰি আহিছে। বাইদেউ এতিয়াও নাৰী সবলা বা অবলা এই বিষয়টো চলি আছে। এতিয়াও দেখোঁ বহু ক্ষেত্ৰত নাৰী কি হয় যে যেনেকৈ যিটো মানে প্ৰগতিশীল চিন্তাৰ অভাৱ বুলি কওঁ, এতিয়াও বহু নিজে সীমাবদ্ধ হৈ আছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? এতিয়াতো নাৰী সীমাবদ্ধ হৈ থাকিব পৰা অৱস্থা আমাৰ হোৱা নাই, নহয়নে? তথাপিতো আজিকালি এতিয়া কেনেকৈ নাৰী নিৰ্যাতন চলি আছে দেখিলে কিবা লাগে, নহয়নে? যেতিয়া আমাৰ মহাকাশলৈ নাৰী যাব পৰা যুগত নাৰীয়ে যদি যুদ্ধ কৰিব পাৰে, নাৰী জোৱান হ'বলৈ গৈছে, নাৰী ইমান যুদ্ধ ক্ষেত্ৰত নমা নাৰীও আকৌ কিছুমানত অবলা হৈ কাৰোবাৰ হাতত পৰাজয় স্বীকাৰ কৰিব লগা হৈছে। এই যুগৰ বাতাবৰণ ইমান সলনি হৈছে, ভাবিব নোৱাৰা কথা। সেইকাৰণে কেতিয়াবা বৰ দুখ লাগে নাৰীৰ কথা ভাবিলেও। তথাপিও নাৰীয়ে বহুত কৰিব নোৱাৰে। নাৰী বিষয়ে 4-5 বৰ ধুনীয়া কবিতা এটা আছে, আপুনি মুখতে গাই দিয়ক এই কবিতাটো। পাহৰি নেকি এটা কবিতা মনত পৰিছে, আবেগত উদ্বেলিত প্ৰাণ, তোমাৰ বুটা বচা হৃদয়ত মেলি দিলো চিৰসেউজ প্ৰেমৰ ৰুমাল। বাইদেউ খুব এই যে হীৰেণ ভট্টাচাৰ্য যেনেকে লিখিছিলে, সৰু কথাতে খুব সুন্দৰ, একদম এসাগৰা জোনাক থাকে, ঠিক তেনেকৈ বাইদেউ সৰু সৰু কবিতাবিলাক বহুত অৰ্থপূৰ্ণ। কিন্তু এতিয়া আমি বাইদেউ জানো যে এগৰাকী সফল গৃহিণী, বাইদেউৰ ল'ৰা ছোৱালীও তেনেদৰে প্ৰতিষ্ঠা হৈ গৈছে। বাইদেউ গাৰ্হস্থ্য জীৱনৰ সম্পৰ্কে অকণমান সুধিম এতিয়া, আমি জানিবলৈ বিচাৰিম। এয়া আপোনাৰ মানে আপুনি আপোনাৰ দুগৰাকী জীয়ৰী খুব সুন্দৰভাৱে প্ৰতিষ্ঠা হৈছে, বা আপোনাৰ স্বামী অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিষয়া আছিলে। আপুনি কওকচোন আপোনাৰ সাংসাৰিক জীৱন আপুনি কেনেদৰে পৰিচালনা কৰিছে? সেইটো অকণমান ক'বলৈ গ'লে বেয়া লাগি যাব। মোৰ মানে বৰ সৰুতে বিয়া হৈছিলোঁ। মই তেতিয়া প্ৰি ইউনিভাৰ্চিটিত দিছিলোঁ, সেই বছৰতে মোৰ প্ৰি ইউনিভাৰ্চিটি আছিলে আমাৰ। তেতিয়া মই পাছ কৰিলোঁ দেই, তেতিয়া মোৰ বিয়া দিলে। মই মানে মাক মানে মই এনেকৈ কৈছোঁ, মা দেউতাই বাইদেউ দুজনী সৰুতে দিলে, কেলৈ মোক পঢ়ুৱাবলৈ কৈছিলোঁ ন, তোমালোকক আকৌ বিয়া দিবলৈ ওলাইছা কেলৈ? মই সেনে ক'লোঁ। মায়ে কৈছে, তই তেনেকৈ নকবি, দেউতাৰ 4জনী ছোৱালী আকৌ থৈ দিবলৈ মন কৰা নাই, তই তাতেই পঢ়িবিগৈ। মই যিজন ল'ৰাই তোক চাবলৈ আহিব মই ক'ম তুমি এইক পঢ়ুৱাব লাগিব। সঁচাকৈ এওঁ যেতিয়া মোক চাবলৈ আহিছিলে সেইদিনা মানে মোক কৈছে, মই ছোৱালীজনী অকণোৱেই উলিয়াই দিবলৈ মন নাই, তাইক পঢ়ুৱাবলৈ মন আছিলে, কিন্তু তুমি তাইক পঢ়ুৱাব লাগিব। তেতিয়া তেওঁ ক'লে, তেওঁ কলেজত পঢ়া বাদে ইউনিভাৰ্চিটিতো পঢ়ি যি কৰে চব কৰিব পাৰিব, আমাৰ দুৱাৰমুখতে DCP কলেজ আছে। সঁচাকৈ তেওঁ মোক DCP কলেজত নাম লগাই দিলে। নাম লগাই দিলে। মোৰ আচৰিত জীৱনৰ যাত্ৰাটো অকণমান খেলি মেলি। তেওঁৰ নাম ৰাজেন্দ্ৰনাথ শৰ্মা। তেওঁ মানে ৰাতিপুৱা অফিচলৈ যায়, মই ক্লাছলৈ দৌৰি দৌৰি যাওঁ, দৌৰি দৌৰি আহোঁ। দুজন তেওঁৰ লগত থাকে, ভাতে পানীয়ে চাহে চব মই কৰিব লাগে, কৰোঁ, সেইবিলাক আপত্তি নাই। কিন্তু প্ৰাৰ্থন পৰীক্ষা দিয়া আগে আগে মোৰ ডাঙৰজনী ছোৱালী জন্ম হ'ল। হ'লতে তাই এমাহ হ'ল, মইতো ফৰ্ম চৰ্ম ফিল আপ কৰা ইতিমধ্যে হৈয়ে গ'ল। তাৰপিছত দেউতাকহঁতে অফিচলৈ গৈ আছে, তাৰমানে মই পৰীক্ষা নিদিওঁ নহয়, কেঁচুৱা লৈ পেলাই। মই আৰু তেওঁ ভৰিয়ে হাতে ধৰি ৰখাই বোলো মই ভাবিছোঁ থাকি গ'লে হয়তো মই জীৱনত পঢ়া নহ'ব, মই পৰীক্ষাটো দিওঁ বুলি মই প্ৰাৰ্থন পৰীক্ষা দি দিলোঁ নহয়, মই পাছ কৰিলোঁ। জানোনে ইমান সেইদিনাখন মানে
বাইদেউবোৰে কলেজত মোক ইমান ভাল পাইছে। দুগৰাকী বাইদেউ মোক চাবলৈ আহিলে ঘৰত, চাই পেলাই কৈছে কেঁচুৱাটো বোলে ইমান ধুনীয়া, এইজনে কেঁচুৱা নাচাই পৰীক্ষা দিবলৈ গৈছিলে, কেঁচুৱাটো বোলে কোনে চালে বাৰু। তেতিয়া আকৌ কাম কৰা মানুহ নাছিলে জানানে, তেতিয়া কাম কৰা মানুহ একদম ঘৰ, আজিকালি যেনেকৈ পাৰ্ট টাইম কৰা মানুহবোৰ পায় তেতিয়া নাছিলে। তেনেকৈ আৰু তাৰপিছত পাৰ্ট 2 দিবৰ সময়ত সৰুজনী ছোৱালী গাত ইমান দিগদাৰকৈ মই পাৰ্ট 2টো দিলোঁ, সেইতে পাছ কৰিলোঁ। মেমে PVS দিলোঁ। তাৰপিছত মোৰ জীৱনত ডাঙৰ সংঘাত এটাও আহিলে। তাৰপিছত মই অকণমান থুমকিও ৰ'ব লগা হ'ল। তাৰ মাজতে মই লিখাটো কিন্তু কি, তেওঁলোক অফিচলৈ ওলাই যায়, ছোৱালী স্কুল আহে, আৰু 2জনী ছোৱালীৰ সৈতে স্কুলৰ পৰা অনা নিয়া কৰোঁ, সেইবোৰ দায়িত্ব কৰিলেও মই কলমটো কিন্তু মই এৰি দিয়া নাছিলোঁ। মই বৰ এষাৰ কথা কৈছিল যে পূৰ্বক শক্তিলৈ পৰিণত কৰা, আৰু বাইদেৱে সেই সময়ত কলম খামুচি ধৰি সাহসী হৈ উঠিছিল আৰু কলমৰ মাজেৰে কথাবোৰ কৈ গৈছিলে, জীৱনৰ সমাজৰ কথাবিলাক। আৰু বাইদেউ এতিয়া 2গৰাকী জীয়ৰীয়ে সুপ্ৰতিষ্ঠিতা, 2গৰাকী শিক্ষয়িত্ৰী, আৰু বাইদেউৰ নাতি নাতিনী সকলোৱে নাম কৰিবলৈ সমাজ জীৱনত মানে সক্ষম হৈছে, ভালদৰে তেওঁলোক আগবাঢ়ি গৈছে, নহয় জানো বাইদেউ? এতিয়া বাইদেউক সুধিম, বাইদেউৰ এই যে উপন্যাস লিখিছে, আপুনি গল্প লিখিছে, কবিতা লিখিছে, সাহিত্যৰ কোনটো বিষয় আটাইতকৈ বেছি ভাল লাগে আপোনাৰ? মই আচলতে সৰুতে কবিতাহে ভাল পাইছিলোঁ, লিখিছিলোঁ। কিতাপো বহুত 6খন নে 7খন কবিতা কিতাপ ওলালে। এতিয়া আকৌ গল্প সমগ্ৰ, উপন্যাস সমগ্ৰ নিচিনাকৈ কবিতা সমগ্ৰ এখনো উলিয়াম বুলি কাৰবাৰ কৰি আছোঁ, লিখিছোঁ। বহুত পইচা পাতিও লাগে আৰু নিজে উলিয়াব লগা হৈছে। তাৰপিছত সেইকাৰণে মানে কামটো কিন্তু হাতত লৈছোঁ, কৰি আছোঁ, কাম কৰি আছে। আৰু হেৰি আচলতে বাইদেউহঁত সমাজৰ প্ৰেৰণা, আমাৰ প্ৰেৰণা। বাইদেউহঁতৰ কলমে সমাজ জীৱনৰ বাট দেখুৱাইছে। এতিয়া বাইদেউ জীৱনত উপযুক্ত স্বীকৃতিস্বৰূপে বহুতো বঁটা, বাহন, মান সন্মান, সম্বৰ্ধনা লাভ কৰিছে। বাইদেউ অকণমান কওকচোন। সেইবিলাক আৰু কেইটামান বঁটাৰ নাম কওক। মই জীৱনজোৰা সাধনা বঁটাও পালোঁ, সেইকাৰণে পাওঁতে মোৰ খুব ভাল লাগিছিলে। অসম লেখিকা সংস্থাই দিছিলে, আৰু নাৰী মহীয়সী বঁটা পাইছিলোঁ, আৰু প্ৰতিটি বুলি অনুষ্ঠান এটাৰ বঁটা দিছিলে, আৰু কাব্য প্ৰভা বঁটা পাইছোঁ, কাব্য নন্দিনী বঁটা পাইছোঁ। আৰু এটা কথা কি, মই ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ, যোৰহাটৰ অনাতাঁৰ কেন্দ্ৰত বহুত প্ৰগ্ৰেম কৰিছোঁ। 70 চনৰ পৰা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত প্ৰগ্ৰেম কৰিছিলোঁ। মই বিয়া হৈ প্ৰথম তেওঁৰ লগত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ প্ৰগ্ৰেমলৈহে গৈছিলোঁ। বাইদেউ ইমানখিনি লেখাৰ উপৰিও বাইদেউ কিন্তু নাট্যকাৰ। বাইদেউ নাটকত এবাৰ ভাৰতীয় গণনাট্য সংঘৰ মানে নাটকৰ পাণ্ডুলিপি প্ৰতিযোগিতাত বাইদেউ ছেকেণ্ড, মই থাৰ্ড হৈছিলোঁ ন? বাইদেউ কিন্তু বাইদেউ নাটকৰ বিষয়ে অকণমান কওকচোন। নাটক এতিয়া মানে কি, নাটকত লাগিলে কি হয়, নাটকখন কৰিবলৈ নিয়েহি, মানুহ আকৌ চাবলৈও মাতে, আকৌ চাবলৈও যাব লগা হয়। সেই বিষয়টোত মানে মই ভাবিলোঁ এইটোত লাগিলে মোৰ অন্য লিখাও নহ'ব, বৰ সময় খৰচ হয় নাটক লিখি লাগিলে। তাৰপিছত তেতিয়া 5-6খন মোৰ নাটক ওলালে। তাৰপৰা এখন নাটক এতিয়া বনফুলৰ সুৰভি বুলি নাটকখন বহুত ঠাইত কৰিলে, মই কেইবা ঠাইলৈও চাবলৈ গ'লোঁ দেই। এতিয়া আকৌ অসম লেখিকা সংস্থাৰ সহযোগত আমাৰ যোৰহাট লেখিকা সংস্থাৰ নাটকৰ সমগ্ৰ উলিয়াইছে। তাতো এখন, মই এতিয়া সেতু বুলি নাটক আছিলে, মই সেইখন পঢ়ি চালোঁ, মই এইবাৰ দেখোন এইখন চাপা হোৱা নাই, এইখনকে দিওঁ বুলি দিলোঁ। এতিয়া এই কাইলৈ আমাৰ অধিৱেশন আছে গুৱাহাটীত, তাত সেই নাটকখন অসম লেখিকা উন্মোচন হ'ব। মই যাব নোৱাৰিলোঁ, মই মানে ভৰিত দুখ পালোঁ, আৰ্থ্ৰাইটিছ হ'ল, সেইকাৰণে মই যাব নোৱাৰিলোঁ। বৰ মনটোত অকণমান বেয়া লাগি আছে। প্ৰিয় দৰ্শক, আমি আগতেই আপোনালোকক কৈছোঁ যে বাইদেউ এগৰাকী বিশিষ্ট সাহিত্যিক। সেই আপাহতে বাইদেৱে অসমৰ বিভিন্ন ঠাই তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাই উপস্থিত থকাৰ
সুযোগ মিলিছে সাহিত্যানুষ্ঠানত বহু অভিজ্ঞতা বাইদেৱে লাভ কৰিছে বহু মিঠা অভিজ্ঞতা বাইদেউ আছে বাইদেউ অকণমান মিঠা অভিজ্ঞতাৰ বিষয়ে কওকচোন আমি আমি বহুত ঠাইলৈ যোৱাৰ সৌভাগ্য ঘটিছে সঁচাকৈ আমি চাৰিগৰাকী পাঁচগৰাকী মানুহ গোট খাই যাওঁ যাবলৈ মানে খুব সৌভাগ্যই লগ লয় আৰু নিমন্ত্ৰণ কৰে কবি সন্মিলন কবি সাহিত্যৰ চৰাৰ বিভিন্ন অনুষ্ঠানত গৈছোঁ নাইনিতাললৈ গ'লোঁ এবাৰ গুজৰাটলৈ গ'লোঁ আকৌ কাশী বৃন্দাবন পুৰী জগন্নাথ সকলোলৈকে যাবলৈ পাইছোঁ আৰু পাহৰিছোঁ দেখোন আৰু ধুবুৰীলৈ মানে কি কবিতাৰ কিতাপ উন্মোচন হৈছিলে আমাৰ এজন দিলীপ চক্ৰৱৰ্তী বুলি মানুহ আছিলে চক্ৰৱৰ্তীয়ে তেখেতে বহুত বছৰ কবিতাৰ সংকলন অসমীয়া কবিতাসমূহ বাঙালীলৈ অনুবাদ কৰিছিলে এইখান বুলি কিতাপখনৰ নাম আমি তাৰ যোৰহাটৰো বহুত কবিয়ে কবিতা লিখিছিলে তাত 4টাকৈ কবিতালৈ বছৰি আমি সেই অনুষ্ঠান এটা পাতে তাৰ উন্মোচনী বৰ আৰু প্ৰতিগৰাকী মানুহকে কবিকে তেখেতে সম্বৰ্ধনা জনায় অসমৰ বিভিন্ন ঠাইৰ কবি কিন্তু ভাৰতৰো 2-এজনক নিমন্ত্ৰণ জনায় এতিয়া আমি বহুতবাৰ গৈছোঁ তালৈ মই বিশেষকৈ 4বাৰ নে 5বাৰ ধুবুৰীলৈ যোৱাৰ সৌভাগ্য ঘটিলে কিন্তু তেখেত অকালতে মৃত্যুবৰণ কৰিলে আজি 5 বছৰমান হ'ল তেখেতৰ দুখৰ কথা সেইখন কিতাপৰো নোলোৱা হ'ল এতিয়া তেখেতে যথেষ্ট কষ্ট কৰিছিলে আৰু অসমৰ বহু সাহিত্যিকক তেখেতে আগবঢ়াই নিলে কবিতা বঙালীলৈ অনুবাদ কৰি আৰু তেনেকৈ বঙালী সুৰ হৈ প্ৰবাহিত অস্ত্ৰপহৰ বুলি মই বঙালীলৈ কিতাপখন যুগুতাই থৈছোঁ সেইখন কবিতা কিতাপ মই প্ৰকাশ কৰিব পৰা নাই বঙালীতে কৰিলে আৰু বঙালীৰ লিখা উপন্যাস এখন আৰু ইংৰাজীলৈ লিখা উপন্যাস এখন অনুবাদ কৰাই থোৱা আছে কিন্তু প্ৰকাশ কৰিবলৈকে সুবিধা মিলা নাই সুবিধা নিশ্চয় মিলিব আমি আশা কৰিছোঁ ষ্টুডিঅ' মজিয়াৰ পৰা প্ৰিয় দৰ্শক আহকচোন বাইদেউৰ আকৌ আৰু এটা কবিতা আমি শুনি লওঁ মই এইটো কবিতা এটা লিখিছোঁ এতিয়াৰ পটভূমিত সহস্ৰ প্ৰণাম যীশু বুদ্ধ ৰাম ৰহিম মহাত্মা কোন ক'ত আছা আহাচোন ওলাই বধ্যভূমিত আজি আখৰত নামিছে শতজন ভোকাতুৰা ভাই ভোক ক'ত লাগিছে তাক নাজানে ভোকত কি খায় তাকো নাজানে কিন্তু বধ্যভূমিৰ নিৰ্দোষ ভাইক ঠেকেচি খাবলৈ যায় দৰিদ্ৰ শোকাতুৰা মাতৃৰ শুকান স্তন চুই খাই যুৱতীৰ আচল সহায় উলংগ কৰি সোমৰস পান কৰি ডিঙি চেপি হত্যা কৰি গছত ওলমাই আঁতৰি যায় যুৱতী দেখিলেই উলংগ কৰি ৰণসিঙা বজায় ৰাইজে বলাৎকাৰীক ধৰিব নোৱাৰি বিচাৰ পাতি ৰাইজ চপাই মেল বহুৱাই একোকে কৰিব নোৱাৰি আঁতৰি যায় হাই কোনে ৰক্ষা কৰিব কোনে বচাব চাবলৈও নাই ভাবিবলৈও নাই ৰাজনীতিৰ সুৰক্ষাৰ চালে বেৰে কোবাই বক্তৃতাৰ ফুলজাৰিত সদন উৰাই হাতে হাতে ৰঙা পতাকা লৈ উদাত্ত বধ্যভূমিত সেউজীয়া পতাকা উৰুৱাই কোনেনো আছে চাই সেই লেখ যোগ ল'বলৈ আহৰিকে নাই যীশু বুদ্ধ ৰাম ৰহিম মহাত্মালৈ কেৰাহীকেও নাচায় হাই তথাপি মোৰ আজি উদাত্ত কণ্ঠেৰে দেশবাসীক জনাওঁ প্ৰমাণ পবিত্ৰখনত সহস্ৰ প্ৰণাম বৰ সুন্দৰ বাইদেউ এই সাম্প্ৰতিক পটভূমি ইমান জীৱন্ত ৰূপত বাইদেউ তুলি ধৰিছে সঁচাকৈ বৰ এইবিলাক কালজয়ী কবিতা হ'ব আচলতে বৰ সুন্দৰ বাইদেউ এতিয়া আপুনি আমাৰ সমাজলৈ বৰ্তমান পৰিৱেশত মিলাকৈ এটা বাৰ্তা প্ৰেৰণ কৰকচোন যি আমাৰ মানৱতাহীন সমাজ সঁচাকৈ মানুহ আচলতে কি আজি ৰাতিপুৱাও ক'ৰবাত কিবা এটা লিখিলোঁ তেনেকুৱা মানুহ হ'ব পৰাটো প্ৰকৃত মানুহ হ'ব পৰাটো এতিয়া বৰ ডাঙৰ কথা হৈছে মানুহে আজিকালি ধন দৌলতৰ পিছত ইমান ঘূৰিছে কিন্তু মানৱতাৰ সেই বধ্যভূমিত আমি জয়গান গাব জনা নাই যেন লাগে নহয়নে
মানুহবোৰৰ বাতাবৰণ, ল'ৰা ছোৱালী, যুৱক যুৱতী, ইমান উশৃংখল বাতাবৰণৰ মাজত তেওঁলোক ডাঙৰ হ'ব লগা হৈছে। তেওঁলোকক বহুত কথাই আমাৰ শিকাবলৈ আছে সন্তানসকলক। আৰু সৰু সৰু ল'ৰা ছোৱালীৰ হাতত মোবাইলটো এৰুৱাবলৈ প্ৰতিগৰাকী মাতৃয়ে যেতিয়া চিন্তা কৰিব লগা হ'ল, এইকাৰণে আমিও নিজৰ বাতাবৰণ আমি এতিয়া নিজেই সৃষ্টি কৰিব লাগিব মাতৃসকলে। সেইকাৰণে সেই বাতাবৰণৰ মাজত থাকিলে নিজৰ সন্তান কেতিয়াও ভাল হ'ব নোৱাৰে। এতিয়া প্ৰিয় দৰ্শক, এইখিনিতে বৰ সুন্দৰ কথা বাইদেৱে ক'লে। আৰু তাৰ লগতে বাইদেউৰ এটাৰ স্বাভাৱিক মানে কি হ'ল প্ৰকৃতি, স্বাভাৱিক প্ৰকৃতি আছে যে বাইদেউ খুব সহজ সৰল। বাইদেৱে যিকোনো মানুহক খুব অন্তৰংগ কৰি ল'ব পাৰে কম সময়ত। বাইদেউ অকণমান সেইটো বিষয়ে কওকচোন। মানুহ এনে কি কথা এটা জানেনে, মানুহক মানে কেলে ভাল পাওঁ ক'ব নোৱাৰে। কোনোবা মানুহে মোক নাই থকা নহয়, সেই ঠগা মানুহজনৰ প্ৰতি মোৰ বিৰূপ মনোভাৱ নাই। কেলে জানো মই বেয়া পাব নোৱাৰোঁ, ক'ব নোৱাৰোঁ। মোৰ অন্তৰৰ সতে সেই মানুহবোৰকো ভাল পাওঁ। মই মানে এই মানুহক ভাল পোৱাটো হয়তো মোৰ দেউতা মাৰ পৰা আহিছে। মানে দেউতা বৰ ত্যাগী মানুহ আছিলে, আৰু মায়ে মানে মুখেৰে নমতাকে গোটেই অভাৱী এখন ঘৰ সংসাৰ মায়ে চলাই নিছিলে। সেইকাৰণে সেইটো হয়তো আমাৰ ল'ৰা ছোৱালীকেইটাৰ গাত এটাইকেইটা ল'ৰা ছোৱালী আমাৰ তেনেকুৱা। চবেই মানে লোকৰ দুখটো আমি বুজি পাওঁ। এতিয়া কাম কৰা মানুহ এগৰাকী আহিলে এইটো কৰা সেইটো কৰা, তোমালোকে কামবোৰনো কেলে এৰি থৈ যোৱা, এনেকুৱা কথা মই কেলে জানো ক'ব নোৱাৰোঁ। মই নিজে লাগিলে বেয়া লাগে ক'বলৈ, মানে কঠোৰকে ক'ব নোৱাৰি। আৰু আচলতে মানুহৰ জীৱনটো হৈছে এটা অভিনয়। প্ৰত্যেকে বেলেগ বেলেগ অভিনয় কৰিছে, আৰু পৃথিৱীৰ নাটশালা, এই নাটশালত আমি মানে অভিনয় কৰি আছোঁ। এইটোকে পৰমেশ্বৰক খাটি ভাল পাম, মৃত্যুৰ যেন কেতিয়াও কষ্ট নাপাওঁ। মই এতিয়া অকলশৰীয়া নিচিনা হৈছোঁ। ছোৱালীহঁত, জোৱাইহঁত, নাতিহঁত আছে, চব ব্যস্ত, কাৰো সময় নাই। তেনেকুৱা পটভূমিত মই নিজক নিজেই চম্ভালিব লগা নিচিনা হৈছে। তথাপিতো ছোৱালীহঁতৰ, জোৱাইহঁতৰ সহযোগতেই মই বাস কৰিছোঁ বা আছোঁ। আৰু এতিয়া মই যেতিয়া ফ্লেটত থাকিবলৈ ল'লোঁ, এই ফ্লেটৰ সকলো মানুহেই মোক সহযোগ কৰে, আদৰেৰে আঁকোৱালি লৈছে। সেইকাৰণে মই সুখী এতিয়া। বাইদেউ আপোনাৰ কোনো অসুবিধা নহয়, আপুনি ধুনীয়াকে থাকিব। আৰু লিখা মেলাৰ কাম হাতত লৈ আছে, এইখিনি আপোনাক সদায় শক্তি যোগাব। বাইদেউ আৰু কিবা ক'ব নেকি আমাৰ দৰ্শকসকলক? মোৰ আজিৰ দৰ্শকেনো মোৰ কথা কি শুনিব? নিশ্চয় শুনিব, নিশ্চয় শুনিব। কি শুনিব? মই ভাবিছোঁ মানুহৰ দৰে থাকি মানৱতাৰ প্ৰতি লক্ষ্য ৰাখিলে মই মানুহক ভাল পাওঁ, হয় নহয়? আমিনো জীয়াই থাকোঁ কেইদিন, সেইকেইটা দিনতে ভাল কৰ্ম কৰি পৃথিৱীত কিবা এটা কৰি যাব পাৰিলে ভাল লাগে। আমাৰ আদৰ্শ ল'ৰা ছোৱালী নাতি নোতাই যাতে আমাৰ আদৰ্শ, আমাৰ মাহঁত আইতাহঁত এনেকুৱা আছিলে বুলি ভাবিব পাৰে, তেতিয়াহে ল'ৰা ছোৱালীয়ে উত্তৰণ এটা ঘটিব, নহয়নে? আজিকালি ল'ৰা ছোৱালীবোৰ দেখিলে কিছুমান ল'ৰা ছোৱালী বেয়া হৈছে বুলি ক'লে মোৰ খুব বেয়া লাগে। কেলে বেয়া হৈছে, তাৰ বেয়া হোৱা কাৰণটো মাক দেউতাকে উলিয়াব পাৰিব লাগিব। এইখিনি দৰ্শকসকলক মোৰ জীৱনৰ কথা এটা কওঁ। মই মানে এনেকুৱা হৈছে, মাজুলীৰ ভতিজাজনী, তাইৰ বয়স এতিয়া কিজানি 6-7 বছৰ, 7 বছৰ মান হৈছে দেই। তাইক মই এখন কবিতাৰ কিতাপ মই উপহাৰ দিলোঁ, মাকক দিছিলোঁ আচলতে। মই জাক দিছিলোঁ। জাক দিওঁতে মানে কবিতা কিতাপখন সৰু ল'ৰা ছোৱালীয়ে নহয়, ডাঙৰ মানুহৰ। তাৰপিছত মই এবছৰ পিছত মাজুলীলৈ গৈছোঁ, কবিতাৰ কিতাপখন মই দেখিলোঁ, মানে বকৰাই চালোঁ। তেতিয়া তাই সৰু ছোৱালীজনীয়ে কণ কণ আখৰে লিখিছে, বৰমা মোৰ মৰমৰ, মই বৰমাৰ মৰমৰ।
এই যে সেই কিতাপখনত মানে বৰমা সম্বন্ধটো হয় পাই সঁচাকৈ ভাল লাগে নহয়নে হয় সৰু ছোৱালীজনীয়ে অনুভৱ এটা কৰিছে এইখন বৰমাই মোক দিছে হয় হয় আনন্দত লৈছে তাই আৰু সেইটো বুজি পাইছে তাই কথাটো সঁচাকৈ সেইদে ল'ৰা ছোৱালীক যদি এতিয়া মানে এটাইতকৈ ল'ৰা ছোৱালীক কিতাপ পঢ়ুৱাবলৈ যত্ন কৰিব লাগে যি যেনেকুৱা কিতাপ পঢ়ে বোলে এই সাধু কিতাপেই পঢ়িব এইটো কথা নহয় তেওঁৰ ল'ৰা ছোৱালীবোৰেও এইটো পঢ়ি ভাল পায় এইটো পঢ়ি ভাল পোৱা আছে নহয় তাৰ মাজলৈ টানি নি মাক দেউতাকে সেই কথাবোৰহে চিন্তা কৰিব লাগে এতিয়া খুব সুন্দৰ কথা সঁচাকৈ আমাৰ এই ষ্টুডিঅ' মজিয়াৰ পৰা বাইদেউৰ দীক্ষা কামনা কৰিছোঁ বাইদেউ সদায় সুস্বাস্থ্যৰে থাকক হাঁহি মুখে থাকক বাইদেউৰ যিখিনি কাম কৰিবলৈ আছে সুচাৰুৰূপে সম্পন্ন হওক ইয়াকে কৈ আজি ইণ্টাৰভিউ আমি ইমানতে সামৰণি মাৰিছোঁ বাইদেউ আজি এই পবিত্ৰখনত সঁচাকৈ স্বপ্না বৰঠাকুৰ আহি মই এতিয়া অকণমান অসুখীয়াই হৈ আছিলোঁ তথাপিতো আহি পেলাই মোক ইমান ভালকৈ সুধিলে মইহে ভালকৈ ক'ব নোৱাৰিলোঁ সঁচাকৈ ব্যস্ততাৰ মাজতে যেনে তেনে ইণ্টাৰভিউ এটা ল'লে মই বৰ ভাল পালোঁ সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু স্বপ্না বৰঠাকুৰৰ উত্তৰ উন্নতি কামনা কৰিলোঁ যাতে জীৱনত সঠিক পথত আগবাঢ়িবলৈ ভগৱান পৰমেশ্বৰে কৰোণা কৰে ইয়াকে ক'লোঁ হ'বনে বাইদেউ ঠিকে আছেনে ঠিকে আছে কেনেকুৱা আমি ক'ব নোৱাৰোঁ ভাল হৈছে এই কিতাপখনৰ কথা সুধিব পাৰিম কোন কওক